বিগত বৰ্ষৰ দৰে এইবেলিও নিজৰ দিন পালন পশ্চিম দৰং জাতীয় বিদ্যালয়ত কৰ্ম আমাৰ সংস্কৃতি সুশিক্ষা আমাৰ প্ৰতিশ্ৰুতিৰে অগ্ৰসৰ হোৱা 1997 বৰ্ষতে স্থাপিত পশ্চিম দৰং জাতীয় বিদ্যালয়ত অসমীয়া জাতিৰ বাপতিসাহোন ৰঙালী বিহু উপলক্ষে নিজৰ দিন শীৰ্ষক অনুষ্ঠান বিগত বৰ্ষৰ দৰে এইবেলিও উদযাপন কৰা হয়। বহাগ মাহৰ পঞ্চম দিনটোতে ৰঙালী বিহু উপলক্ষে বিদ্যালয়ত পাঠদান আৰম্ভ হোৱা দিনত ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী অভিভাৱিকা সকলোৱে সগৌৰৱে ডিঙিত গামোচা লৈ বিদ্যালয়ত প্ৰৱেশ কৰি অসমীয়া জাতিৰ স্বাভিমান ৰঙালী বিহু আনন্দ উল্লাসৰ মাজেৰে নিজৰ দিন শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে পালন কৰে। পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপেন্দ্ৰ চন্দ্ৰ ডেকাই আঁত ধৰা অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি বিপিন চন্দ্ৰ কলিতা, বিদ্যালয়খনৰ ৰেক্টৰ ৰমেশ ডেকা, ভালেমান বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসমীয়া জাতিৰ আয়ুস ৰেখা হেঁপাহৰ ৰঙালী বিহুৰ নিজৰ দিন কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰী অভিভাৱক সকলোৱে গামোচা পৰিধানেৰে দৃষ্টিনন্দন হৈ পৰা অনুষ্ঠানত সকলোৰে মংগল কামনাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। পশ্চিম দৰং জাতীয় বিদ্যালয় ইতিমধ্যে আমাৰ 26 বৰ্ষ অতিক্ৰম কৰিছে আৰু 1997 চনত প্ৰতিষ্ঠিত এই বিদ্যালয়খনে 2008 বৰ্ষৰ পৰা ইতিমধ্যে প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হৈ এতিয়ালৈকে আমাৰ 17টা দলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ল আৰু উচ্চতৰ মাধ্যমিক খণ্ডতো ইতিমধ্যে তৃতীয় বেটছে আমাৰ অৱতীৰ্ণ হৈছে। নিশ্চয় আমি আশা কৰিছোঁ আমাৰ ৰিজাল্ট পাতি নিশ্চয় ভাল হ'ব। আৰু এইখিনিতে আমি ক'ব বিচাৰোঁ, আমি কেইবাবছৰ ধৰি আমি আমাৰ যিটো জাতীয় গামোচাৰ স্বাভিমান আমাৰ জাতীয় উৎসৱ অসমীয়া জাতীয় বিহুৰ ক্ষেত্ৰত আমি আমাৰ অসমীয়া বছৰৰ প্ৰথম স্কুল খোলাৰ দিনটোত আমি সকলোৱে শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক সকলোৱে মিলি আমাৰ গামোচাখন লৈ গামোচা পৰিধান কৰি আমি অসমীয়া জাতিৰ যিটো জাতীয় সত্তা বা জাতীয় স্বাভিমান এইটো ৰক্ষাৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু এইবেলিও আমি তেনেকুৱা এটা কাৰ্যসূচী ইতিমধ্যে ল'লোঁ আৰু ইয়াৰ পিছতে আমি আমাৰ বন্তি প্ৰজ্বলনে আৰম্ভ কৰা আৰু মৌন প্ৰাৰ্থনা আৰম্ভ কৰা যি কাৰ্যসূচী তাৰ লগত আমাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে পৰিচালনা সমিতিৰ উপসভাপতি মাননীয় বিপিন চন্দ্ৰ কলিতাদেৱে আৰু তাৰ লগত আমাৰ ৰেক্টৰ সন্মানীয় ৰমেশ ডেকাদেৱ থাকিলে আৰু আমাৰ গোটেইখিনি আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰী কৰ্মচাৰী আৰু আমাৰ যিখিনি অভিভাৱক সকলোৱে আছে। আৰু আমি আশা কৰিছোঁ আমাৰ ভৱিষ্যতেও এই বিদ্যালয়খনে তেনেকুৱা অসমীয়া জাতীয় জীৱনৰ যিবিলাক আমাৰ সমল এই সমলবিলাক ৰক্ষাৰ কাৰণে আমি সদা সচেতন হৈ থাকিব পাৰিম আৰু আনকো অনুপ্ৰাণিত কৰিব পাৰিম। আৰু আমাৰ এইবেলিও আমি সকলোৰে আশীৰ্বাদত আমাৰ যথেষ্ট শতাধিক আমাৰ নামভৰ্তি হৈছে বিভিন্ন শ্ৰেণীত আৰু আমি আশা কৰিছোঁ আমাৰ আগন্তুক আৰু নামভৰ্তি হ'ব। আমি ইতিমধ্যে গাড়ীৰো আমাৰ বিদ্যালয়লৈ গাড়ীৰো এই বছৰ আমি কেইবাবছৰ ধৰি গাড়ীৰো আমি দিহা কৰিছোঁ। এই বছৰো অকণমান আমি বেছিকৈ আমি গাড়ী দিবলগীয়া হৈছে আমাৰ যথেষ্ট অভিভাৱকৰ আমাৰ দাবীৰ ক্ষেত্ৰত আমি ভৱিষ্যতেও যথেষ্টখিনি কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ এই বিদ্যালয়খনৰ যি আমাৰ মহিমা এই মহিমাৰ ক্ষেত্ৰত আমাৰ সমূহ ৰাইজ অঞ্চলৰ ৰাইজ আৰু সকলোৰে আশীৰ্বাদ থকাৰ কাৰণে হয়তো আমি অসম ভিত্তিক কেইবাটাও প্ৰতিযোগিতামূলক পৰীক্ষাত এইবেলিও আমি উজলি উঠিছোঁ। নিশ্চয় আমি সংবাদ মাধ্যমৰ জৰিয়তে পাইছে। আমি আশা কৰোঁ ভৱিষ্যতেও এই বিদ্যালয়খনে তেনেকৈ আশাৰ ৰেঙনি কঢ়িয়াই আনি এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক এখন সম্পদ হিচাপে ছাত্ৰ ছাত্ৰীক গঢ়ি দিবৰ কাৰণে এখন অনুষ্ঠান হৈ গঢ়ি উঠিব পাৰে আৰু ইয়াৰ আদৰ্শত আমি দেশৰ সেৱা কৰিব পৰা সম্পদ আৰু মানুহ সৃষ্টি কৰিব পৰা সম্পদ কৰিবৰ কাৰণে এই বিদ্যালয়খনে ভৱিষ্যতেও যাতে তেনেকৈ সকলোৰে আশীৰ্বাদত ভগৱানৰ আশীৰ্বাদত আমি কৰিব পাৰোঁ তাকে কামনা কৰি আজিৰ এই সামৰিছোঁ। নমস্কাৰ সকলোকে আমি ৰঙালী বিহু আৰু নতুন বছৰৰ ওলগ যাইছোঁ। ধন্যবাদ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম। ৰেইনবো ইংলিছ স্কুল গুৰেশ্বৰত সংযোজিত হ'ল উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখা। বৃহত্তৰ গুৰেশ্বৰৰ শৈক্ষিক অগ্ৰগতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা ৰেইনবো ইংলিছ স্কুল 2024-25 শিক্ষাবৰ্ষৰ নতুন সংযোজন। এই বৰ্ষৰ পৰাই বিদ্যালয়খনত আৰম্ভ কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান আৰু কলা শাখা। ইতিমধ্যে নামভৰ্তি চলি আছে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ। 3মহলীয়া RCCRৰ গৃহৰ লগতে লেবৰেটৰী, কম্পিউটাৰ কক্ষ, উন্নত শ্ৰেণী কোঠা আৰু অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সম্পূৰ্ণ আন্তঃগাঁথনিৰে নতুন শিক্ষাবৰ্ষলৈ সাজু হৈছে ৰেইনবো ইংলিছ স্কুল। প্ৰথম বছৰত উচ্চতৰ মাধ্যমিক বিজ্ঞান আৰু কলা শাখাত নামভৰ্তি কৰিব বিচৰা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে নামভৰ্তি হ'ব সম্পূৰ্ণ বিনামূলীয়া। আনহাতে
হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে মাহিলী মাচুল 50% ৰেহাই লগতে প্ৰথম বিভাগ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব 30% ৰেহাই অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তি মুকলি থকাৰ লগতে দুটা মাধ্যমতে পাঠ গ্ৰহণৰ সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক ক্ষেত্ৰত আগুৱাই যাবলৈ আজিয়েই যোগাযোগ কৰক ৰেইনবো ইংলিছ স্কুলৰ সৈতে